ধর্ষণের শিকার নাবালিকা। কাঠিগড়ার মালিডহরে ধর্ষণের শিকার এক নাবালিকা মেয়ে। এ নিয়ে গুমরা আউটপোস্টে এক মামলা দায়ের করা হয়েছে। অভিযোগ মতে সোমবার রাতে মালিডহরে নববর্ষ উপলক্ষে এক অনুষ্ঠান চলছিল। অনুষ্ঠানে অংশগ্রহণ করেন আশেপাশের কয়েকটি গ্রামের লোকজন। যথারীতি চলছিল অনুষ্ঠানের কার্যসূচি। রাত আনুমানিক 12টা নাগাদ দীপ নামের ওই লম্পট যুবক বিভিন্ন প্রলোভন দেখিয়ে 13 বছরের এক নাবালিকা মেয়েকে অল্টো গাড়িতে করে নিয়ে যায় অন্যত্র। রাতের আধারে লম্পট যুবক একা সুযোগে ওই নাবালিকা মেয়েকে একাধিকবার ধর্ষণ করেছে বলে অভিযোগ নাবালিকার পরিবারের লোকদের। নাবালিকার পরিবারের লোকেরা জানান, মেয়েকে হঠাৎ অনুষ্ঠানে না দেখে চতুর্দিক খোঁজাখুঁজি করেন তারা। খোঁজাখুঁজি করলে একসময় রাস্তার পাশে একটি অটো গাড়িতে পাওয়া যায় কিশোরীকে। ওই কিশোরীর সঙ্গে রয়েছে লম্পট দ্বীপ নামের ওই যুবক। নাবালিকা কিশোরীকে জিজ্ঞেস করলে সে কান্নাকাটি করে বলে সে ধর্ষণের শিকার হয়েছে। কিশোরীর ভাষ্য শুনে সঙ্গে সঙ্গে ওই যুবককে আটক করেন স্থানীয়রা। খবর দেয় গুমরা পুলিশে। খবর পেয়ে ঘটনাস্থলে থেকে লম্পট যুবককে গুমরা আউটপোস্টে নিয়ে আসে পুলিশ। এই প্রতিবেদন প্রস্তুত করা পর্যন্ত লম্পট ওই যুবকটি গুমরা পুলিশ হেফাজতে রয়েছে বলে জানা গেছে। ছোৱালী ইয়াত খেলি আছোঁ তে ল'ৰাটো ইয়াত আচপাত আছিলোঁ মানে চব মানে চিনা জানা আৰু এক গাঁৱৰ ওচৰত আছিলোঁ তে ছোৱালীও মানে কয় চব সময়ত দেখি পায় তাৰো আমাৰ হেৰি বস্তিত আহি থাকে তে আমাৰবিলাকো জানা আছে তাকে এক গ্ৰামে তে ল'ৰাটো বোলে ছোৱালীকে কৈছে ব'ল ঘূৰিবলৈ যাম ঘূৰিবলৈ লৈ যাম তে ৰাতি হয় মানে হেৰিটো 11:30 না 12টা এনেকা হৈ যাব আৰু বেচাৰতে কিয়নে 2 ঘণ্টা পিছতে লৈ আনিছে ল'ৰাটো তে ছোৱালীটো নাজানেও ঘূৰিবলৈ যাম বুলিহে কৈছোঁ তো ছোৱালীটো নাজানে কম বয়স তে ঘূৰিবলৈহে যাব আৰু যাম বুলি এনেকা ভাবিছিলোঁ কিয়নে তে বিয়া কাম কৰি দিছে নেকি ছোৱালীটোকে কৈছোঁ পিছতে সুধিছোঁ বিয়া কাম কৰিছোঁ তে মোকে 2 ঘণ্টা পিছতেহে লৈ আনিছোঁ ছোৱালীটোকে বিচাৰো 2 ঘণ্টা লাগি গ'ল আৰু 2 ঘণ্টা লগাৰ পিছতে মানে আনি কেনে মানে ঘৰতে লৈ আনিছোঁ আৰু ছোৱালীকে ইমানটোহে গম পাইছোঁ মইতো ইমানটো ক'ব নোৱাৰোঁ মানে ঘটনা হৈছোঁ ছোৱালীটো মানে মা দেউতাটো আছে ছোৱালীয়ে ক'লে নে বিয়া কাম কৰা কৰি অকলে বোলে আছিলে মানে কালি আইচিবিলাকে সুধিছিলোঁ ৰাতি বোলে অকলে নেকি তই হেৰি মানে চিঞৰি নাই আৰু মা চিঞৰিলে মানে ওচৰত মানুহ আছে নেকি নহয় ওচৰত নহয় কোনোৱে নাই আৰু গাড়ী ভিতৰতে আছে বোলে কৈছোঁ বিয়া কাম কৰিছে বুলি কৈছোঁ তো ছোৱালীটো ইমানটোহে মই জানো আৰু এতিয়া এইটো কাৰণেও কৈছোঁ আৰু ছোৱালীটো কম বয়স আছিলোঁ আৰু ল'ৰাটোকে মানে যেনেকা কানুন মানে বিচাৰ কৰিব লাগে ইমানটো বিচাৰ কৰিব লাগিব আৰু নহ'লেতো আৰু বিয়া কাম কৰি থাকিব আৰু ছোৱালীবিলাক মানে ছাত্ৰ আছিলোঁ তো সেইটো কম বয়স LP স্কুল মানে ME স্কুল যায় আৰু ছোৱালীটো দীঘৰখাৰ মানে ME স্কুলত পঢ়ে ছোৱালীটো ইমানটোহে মই জানো আৰু ল'ৰাটো চিনি পায় নি ল'ৰাটোকে চিনি পায় চপলাইগত ল'ৰা হয় নামটো দীপ বুলি কয় এতিয়া ল'ৰাটো ক'ত আছে কালি তোমাৰ এই পুলিচ লৈ আনিছোঁ বুলি শুনিছোঁ থানাত আছে বুলিহে গম পাইছোঁ আপোনালোকে FIR কৰিলে নে কৰিছোঁ আজি কৰিছে FIR আজি কৰিছোঁ এতিয়া কি বিচাৰি আছে আপুনি কি এতিয়া মানে আইন বিচাৰিছোঁ আৰু যেনেকৈ ছোৱালীটো চাওক এতিয়া হেৰিটো বিয়া হৈ গ'ল তাৰ হেৰিটো লাইফটো স্কুল পঢ়ি আছিলোঁ ছোৱালীটো এতিয়া ছোৱালীটো এনেকুৱা হ'লে কেনেকৈ স্কুল যাব পাৰিব সেইটো কাৰণে আৰু যেনেকৈ আইন ভালকৈ বিচাৰ কৰিব পাৰে এনেকুৱা বিচাৰ কৰিব লাগে আৰু সেইটো কাৰণে মই চৰকাৰকে আৰু হেৰি বিচাৰিছোঁ আৰু ইমানটোৱে মই কথা ক'ব পাৰিছোঁ আৰু ইমানটোৱে মই কৰিলোঁ আৰু ঠিক আছে কালকে আমরা বস্তি মানে ঘটনা হয়েছিল একজন আমরা গাঁর একজন ছোৱালী মানে ছোৱালীটো বয়স নাই 13 বছৰে আৰু 13 বছৰ কালিতো আমাৰ তাত মানে হেৰি আছিলোঁ প্ৰগ্ৰাম আছিলোঁ কালি 1 জানুৱাৰী আমাৰ তাত মানে 2 দিন মানে এনেকুৱা প্ৰগ্ৰাম হয় আৰু সব গাঁও মিলি মানে একটা প্ৰগ্ৰাম ৰাখে আমাৰতে তে গোটেই দিনটো প্ৰগ্ৰাম আছিলোঁ তে ৰাতিও মানে প্ৰগ্ৰাম আছিলোঁ আৰু তে ইমান মানে ওচৰত মানে চিনা জানা চব মানুহ আহি মানে সব বছৰ এনেকুৱা মানে চলি আহি আছোঁ আৰু তে কালিতো এনেকুৱা ঘটনা ঘটিছোঁ আমাৰ ইয়াত আচপাত আছিলে একজন ল'ৰা তাক মানে আমাৰ গাঁৱৰ ছোৱালী মানে কম বয়স আছিলোঁ সি মানে একো নাজানো 13 বছৰ আপোনালোকে জানে যে বাচ্চা কেনেকুৱা হ'লেতো মানে কেনেকুৱা
মানে কেনেকা মানুহ মাতিলে কেনেকা খাৰাপ হ'ব সেইবিলাকতো ক'ব নোৱাৰোঁ যে কালি বোলে আহিছোঁ ইয়াত মানে কেনেকা হৈছেতো আমাৰবিলাকতো দেখি নাপায় মানে চব মানে একেলগত খেলি আছিলোঁ মিলি জুলি আমাৰবিলাক